গণতান্ত্রিক অধিকার সাব্যস্ত করে রাজ্যবাসীক ধন্যবাদ জানালে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই সম্পূর্ণ শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত হওয়ার বাবে রাজ্যবাসীক ধন্যবাদ জ্ঞাপন করে মুখ্যমন্ত্রীগৰাকীয়ে পত্নী কন্যাক লগত লৈ ভোটদান কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে অসমৰ ৰাইজে উন্নয়নৰ সপক্ষে ভোট দিছে বুলি আশাবাদী মুখ্যমন্ত্রীগৰাকী নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে জনাব কি হ'ব অসমত ফলাফল কাইলৈৰ পৰা অসমৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে 9 মেত উৰিষ্যাত 10 মেত পশ্চিম বংগত আৰু 11 মেত অন্ধ্ৰপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে বহুদিনৰ মূৰত হাতীৰ চিহ্নত ভোট দিয়াৰ সৌভাগ্য ঘটিল বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমবাসী ৰাইজক মই কৃতজ্ঞতা জনাইছো গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত 80% অধিক ভোটদান প্ৰথম দুটা পৰ্যায়ত কৰা হ'ল আজিও মই বিশ্বাস কৰোঁ যে 80% ভোটিং সম্পন্ন হ'ব শান্তিপূৰ্ণ ভোটিং কোনো ধৰণৰ হিংসাত্মক ঘটনা নহ'ল প্ৰতিদ্বন্দ্বীৰ মাজতো প্ৰতিযোগিতা হৈ ৰ'ল তাতকৈ ওপৰত কোনো ঘটনা নহ'ল অসমৰ কাৰণে ই শুভ লক্ষণ অসমৰ মানুহে যে অতি মেচিউৰডলি ডেমক্ৰেচিত যোগদান কৰিব পাৰে গণতন্ত্ৰক এটা উৎসৱলৈ ৰূপান্তৰ কৰিব পাৰে তাক তিনিটা পৰ্যায়ৰ ভোটদানে প্ৰমাণ কৰিলে মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছো এতিয়াতো ইভিএমত সোমাই গ'ল এতিয়া আৰু এইবিলাক হিচাপ আপোনালোকে কৰক মই 9 তাৰিখৰ পৰা অসমৰ বাহিৰত কেম্পেইনত যাব লাগে হিচাপ নিকাচ আপোনালোকৰ ওপৰত মই এৰি দিছো ইলেকশ্যন হৈ গ'ল আৰু 2 ঘণ্টা আছে কাৰ পিছত কোনে লাগি থাকে এইবিলাক বাদ দিলো আৰু মোৰ কথা ইমানেই ইলেকশ্যন হৈ গ'ল ইভিএমত মানুহে যি কৰিব লাগে কৰি দিলে এতিয়া আৰু পিছত লগালগি কৰি থাকি লাভ নাই মই বক্সটো বদলাব পাৰিম নেকি যিটো সোমাই গ'ল ফলাফলৰ দুদিন আগত কৈ দিম আৰু এতিয়া আমি অসমৰ বাহিৰত অলপ মোক কেম্পেইনৰ দায়িত্ব দিছে 9 তাৰিখে উৰিষ্যা 10 তাৰিখে বেংগল 11 তাৰিখে অন্ধ্ৰপ্ৰদেশ গতিকে মই মোৰ দায়িত্ব পালন কৰোঁ অসমত এই অধ্যায়টো সুন্দৰভাৱে সামৰণি পৰিল খুব ভাল কৰি হৈ গ'ল কাৰো কোনো হিংসাত্মক ঘটনা নাই কোনো এটা বেয়া বাকযুদ্ধ হোৱা নাই সুন্দৰ কৰি পৰিৱেশটো সামৰণি পৰিল গণতন্ত্ৰৰ এটা ডাঙৰ উৎসৱ ময়ো ভোটদান কৰিলোঁ মনৰ আনন্দত গতিকে এতিয়া আৰু অমুকে ইমান পাব তমুকে ইমান পাব এইবোৰ ইভিএমত থাকক ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ দুদিন আগতে মই মোৰ কথাখিনি ক'ম আৰু মানুহে মই এটাই জানো যে মানুহে উন্নয়ন আৰু বিকাশৰ কাৰণে ভোট দিছে বহুদিনৰ মূৰত সদায় পদুমক ভোট দিওঁ এইবাৰ পদুমক ভোট দিব পৰা নাই কাৰণ পদুম চিন বেলটত নাই